গাইজ আজিৰ ভিডিঅ'টো বনাইছোঁ মই আমাৰ অসমীয়া ভাষাৰ ওপৰত। আমি অসমীয়াবোৰে যে আমাৰ অসমীয়া ভাষাখিনিক সেই জলাঞ্জলি দি আছোঁ, এইটো মানে একেবাৰে সঁচা উদাহৰণ। এই উদাহৰণটো হ'ল যে মই সদায় বিহাৰী চেলুনত দাড়ি চুলি কাটিব যাওঁ, আৰু যেতিয়া কাটিব যাওঁ তাতে আমাৰ অসমীয়া মানুহবিলাকে যেতিয়া দাড়ি চুলি কাটিব যায় মই প্ৰায় শুনা পাওঁ সিহঁতে কি কয়, ভাই থৰা চুল কাট দ, থৰা দাড়ি কাট দ। আৰে ভাই, তো অসমীয়াত কওঁ, সি অসমীয়া বুজি পায়, সি বহু বছৰ হৈছে আমাৰ অসমত থকা, অসমত বেপাৰ কৰা, আৰু সি আছে বেপাৰ কৰিবৰ কাৰণে। তই যাৱা নাই না বিহাৰত, তই বিহাৰী ক'বৰ কাৰণে। তই নিজেই নিজৰ অসমত থাকি কেনে আমাৰ অসমীয়া ভাষাটো একেবাৰে সৰু কৰি কিয় পেলোৱা? তই যদি বিহাৰত যাই কেনে বেপাৰ কৰা, তাতে আমাৰ অসমীয়াত অসমীয়া কৈ চাবিচোন। কোনোবা শুনে নেকি? কোনো নুশুনে। তই বিহাৰীতে ক'ব লাগিব, য'ত তই বেপাৰ কৰিব যা তাৰে ভাষা ক'ব লাগিব। সিহঁতে বেপাৰ কৰিব আছে, সিহঁতে কোনোদিনা আমাক যোন নকৰে, বোলে তই বিহাৰীত কওঁ, আমি লেবেল দিওঁ, আমি জানো তাৰমানে বিহাৰী ক'ব জানো, আমি হিন্দী ক'ব জানো, বাঙালী ক'ব জানো। সেইকাৰণে কি হৈছে, পিছৰ চামেও আমাৰ অসমীয়া ভাষাটোতকৈ ইংলিছ, বেংগলী, হিন্দী, বিহাৰী এইগিলা কথা কোৱাত লাগছি। সেইকাৰণে কৈছোঁ ভাই, নিজৰ জেগাত আছা, নিজৰ ভাষাটোক সন্মান দি নিজৰ ভাষাটো বেছিকৈ কৈ থকাত একো লাজ নাই। আৰু আমাৰ কেইটামান আছে, যদি দামী জেগাত যায় আমাৰ অসমৰে, যাই কেনে তাতে তাৰমানে ইংলিছত টকিং কৰে, বিহাৰীত ক'ব, হিন্দীত ক'ব বা বেংগলীত ক'ব, মানে সিহঁতে অসমীয়াত কথা ক'ব লাজ পায়। মানে ইমানে সিহঁত হাই লেভেলৰ মানুহ যে অসমীয়াত কথা ক'লে সিহঁতৰ ইজ্জত যোৱা যেন লাগে। আৰু অসমীয়াত কথা ক'লে ইজ্জত নাযায়, ইজ্জত বৰঞ্চ বাঢ়ি যায়। কাৰণ নিজৰ ভাষা, নিজৰ মাতৃভূমি, নিজৰ মাতৃভাষা। এইটোৱে নহয়, ইয়াৰ লগত আৰু এটা ইনচিডেণ্ট আছে। কেনেকুৱা যে আমাৰ বাইহাটা চাৰিআলিত এখন বিৰিয়ানী চেণ্টাৰ আছে। সেই বিৰিয়ানী চেণ্টাৰখনত মই প্ৰায় লগৰ লগত বিৰিয়ানী খাব যাওঁ, আৰু বিৰিয়ানী খাব গ'লে মই তাৰমানে এক্সট্ৰা এটা জলকীয়া সোধোঁ। আৰু যেতিয়া মই জলকীয়া বিচাৰোঁ, সিহঁতে তাৰমানে বুজি নাপায় এনেকৈ। লগৰ এটা আকৌ সিহঁতৰ মাজতে এটা বুজি পোৱা আছে, সি কয় বোলে যে মিৰ্চি খুটছি, সেনেকৈ কৈ দিলে, সেনেকৈ দি থাকে। দিওঁতে যেতিয়া মই সদায় সুধি থাকোঁ, সি একদিন আমনি পাই কেনে মোক ডাইৰেক্ট কৈছে, ভাইয়া আপ হামেশা আছামিজ বলতে हो, मुझको আছামিজ समझ में नहीं आता है, आप बार बार আছামিজ में बोलते हो। মই ডাইৰেক্ট কৈছোঁ, ভাই তই অসমত বেপাৰ কৰিব আছে, তই অসমীয়া শিকিব লাগিব। মোৰ প্ৰয়োজন নাই, মই জানো, মই নকওঁ, মই হিন্দী, ইংলিছ, বেংগলী চব ক'ব জানো, কিন্তু মই একো নকওঁ। অসমত আছা, অসমীয়া শিকি ল, তাৰপিছত বেপাৰ কৰ। মই তহঁতৰ লগত তৰ্ক বিতৰ্ক কৰিব অহা নাই। জাষ্ট ক্লিয়াৰ কথা যে মই অসমত আছোঁ, মই অসমীয়া ক'ম। মই যদি বিহাৰত কাম কৰিব গ'লো হয়, তেতিয়াহ'লে মই বিহাৰীত ক'লো হয়। মই যদি বিহাৰত যদি কিবা বস্তু সুধিলো হয় দোকানত, মই বিহাৰীত ক'লো হয়। কেলকাতাত গ'লে মই বেংগলীত ক'লো হয়। আজি চাউথত যা, সিহঁতৰ নিজৰ ভাষা কেতিয়াও এৰি নিদিয়ে। মৰি যাব, তথাপিও সিহঁতৰ ভাষাই ক'ব। সেইকাৰণে কৈছোঁ ভাইয়াত, অসমত আছা, অসমীয়াত যদি কথা কওঁ, একো লাজ পাব লগা কথা নহয়। এই যাই কেনে চেলুনত ভাঙা এই চুল কাট দ, তাৰপিছত এক থো মিৰ্চি দ, এই বিৰিয়ানী চেণ্টাৰত যায়, এইগিলা ফাল্টু ৱৰ্ড ইউজ কৰাতকৈ নিজৰ অসমীয়া ভাষাটো ষ্টেণ্ডাৰ্ড হিচাপত ইউজ কৰিবি। জয় আই অসম।